নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইসিস কৰিম থাৰ্সডে কাৰণে নিফটি 50 আৰু নিফটি বেংকত সো আজি দিনটো কেনেকৈ পাৰফৰ্ম কৰিলে প্ৰথমতে আমি হেতু চাই লওঁ আজি দিনটো আপোনালোকে চাব পাৰে যে ওৱান ডে টাইম ফ্ৰেমত এটা ভাল মাৰিবুজো ক্যান্ডেল ৰেড মাৰিবুজো ক্যান্ডেলে মাৰ্কেটে ইয়াতে ক্লোজিং দিলে তো এটো আমি অলৰেডি এটা এক্সপেক্টেশন ৰাখিছিলোৱে যে আইদাৰ এখিনি পইণ্টত কালি যোনটো মাৰ্কেটে ক্লোজিং দিছিলে এই ক্লোজিংটো যোনটো মই আগৰ ভিডিও কিটাত আপোনালোকে সদায় যোনখিনি মাৰ্কেট এনালাইসিস দিও সেইখিনি আপোনালোকে ফলো কৰিলে কি আপোনালোকৰ এটা মানে ভাল হ'ব ইয়াতে কি আপোনালোকে গুটেখিনি যোনখিনি প্ৰাইস একচন আছে এভৰি ডে কেনেকে মাৰ্কেটে মানে সেই প্ৰাইস একচনটোৰ মতে চলি গৈ থাকে সেই বস্তুটো আপোনালোকে ৰিলেট কৰিব পাৰিব কিন্তু কি হ'ব কি এটা ভিডিও যদি আপোনালোকে মিস তেনেকে কৰি দিয়ে তেতিয়া মাজত কি হয় সেই বস্তুখিনি আপোনাৰ অলপ কনফিউজন আপোনালোকৰ থাকিব পাৰে সো সেই কাৰণে কন্টিনিউয়াস ভিডিও বিলাক চাই যাব তেতিয়া হলে আপোনালোকৰ কি হ'ব বুজি যাব আপোনালোকে এটা এটা বস্তু যেনেকে এই বস্তুটো যেনেকে আমি মই লাষ্ট ভিডিওটো আপোনালোকে যদি চাইছে তাহলে গম পাব যে মই এইটো বস্তু কৈছিলো যে ইয়াতে প্ৰাইস একচনটো ফৰ্ম কৰিবলৈ মাৰ্কেটে ট্ৰাই কৰি আছে ডাউন সাইডে হেতু বস্তু কালি কি কৰিলে মাৰ্কেটে আকৌ এটা ইয়াতে সাপোর্ট লইলে এটা সাপোর্ট ইয়াতে দেখাই দিলে যোনটো গম পাইছিলো যে ব্যাংক নিফটিত এটলিস্ট আমাৰ ইয়াতে শিওর নহয় যে ইয়াতে বুলিশ দেখাই আছে না মার্কেটে বিয়ারিশ সেই বস্তুটোত আমাৰ ইয়াতে কনফিউজন আছিল হয় না তো সেই বস্তুটোত কেতিয়া কনফার্ম হলতেন এই লেভেলটোৰ তলত মই প্ৰিভিয়াস ভিডিওটো এটো বস্তু কৈছিলো যে এই লেভেলটো যোনটো সাপোর্ট আছিল এই সাপোর্টটো তলত ক্লোজিং দিলেহে এই প্ৰাইস একচনটো কনফার্ম হ'ব তো হেতুৱে কৰিলে মাৰ্কেটে এই প্ৰাইস একচনটো আজি এটো কনফার্মেশন হৈ গল তো সৰু টাইম ফ্ৰেমত আমি এবাৰ চাই লওঁ সৰু টাইম ফ্ৰেমত যদি আপোনালোকে চাই 5 মিনিট টাইম ফ্ৰেমত তেলে আজি ধুনিয়া এটা সেটআপ মাৰ্কেটে বনাইছিলে যোনটো অলৰেডি মই টেলিগ্ৰাম গ্ৰুপত ৰাতিপুৱাই এটো আগতে মানে প্ৰথমতেটো মাৰ্কেট খোলা আগতে এটা মই মাৰ্কেট এনালাইসিসৰ মতে মানে যোনখিনি আমাৰ লেভেলস থাকে সেই লেভেলখিনি মই শেয়াৰ কৰোৱে তাৰ পিছতটো আপোনালোকে জয়েন কৰি লব টেলিগ্ৰাম চেনেলটো তাতে আপোনালোকে দেখা পাব যে ইয়াতে মই এই ট্ৰেন্ড লাইনডাল অলৰেডি দিছিলো আৰু ট্ৰেন্ড লাইনডালৰ পৰা প্ৰথমবাৰ কি হল কি এটা বাউন্স দি দিলে মাৰ্কেটে এই লেভেলটোত মাৰ্কেটে কি কৰিলে এই অলৰেডি ট্ৰেন্ড লাইনডাল বনি আছিল এই 10টা বজাৰ যোনডাল ক্যান্ডেল এই ক্যান্ডেলডালৰ পিছত এটা ভাল বাউন্স দিলে মাৰ্কেটে ঠিক আছে এই যে হাইটো যে আছিল প্ৰথমতে এই যেটা বাউন্সটো দেখিলে মানে মাৰ্কেটে সদায় ট্ৰেপ যোনবিলাক ৰিটেইলাৰ্স থাকে সিহঁতক ট্ৰেপ কৰিবলৈ মাৰ্কেটে গৈ থাকে তো কি কৰিলে যে এইখিনি যেতিয়া বাউন্সটো দেখালে বহুতে ইয়াতে বাইং কৰিলে হয়নে তো বাইং যেতিয়া কৰিলে ঠিক তাৰ পৰাই মাৰ্কেটে কি কৰিলে কমপ্লিটলি বিকজ ইমান দিনৰ পৰা মানে সবে ওয়েট কৰি আছে ন যে ওপৰ সাইডে নহলে ডাউন সাইডে কোনবা ফালে ব্ৰেকআউট হ'ব এই বস্তুটো প্ৰথমতে দেখাই ললে যে ওপৰত এটা ব্ৰেকআউট হ'ব পাৰে তো বহুতে কি কৰে আগতে এন্ট্ৰি কৰে তো যোনে ইয়াতে আগতে এন্ট্ৰি কৰিছে এডাল বা দুডাল ক্যান্ডেল দেখাই সেটো কমপ্লিটলি এটা ট্র্যাপ সিহঁতৰ কাৰণে কৰি দিলে এন্ড ট্র্যাপ এনেকুৱাকে কৰিলে যে কোনবা যদি ইয়াতে এভাৰেজিং কৰি গৈ আছে মানে আজি সিহঁতৰ ডাঙৰ লছ হ'ব পাৰে যদি কোনবাই তেনেকে ট্ৰেড কৰিছে কিন্তু যোনে সেটআপৰ কাৰণে ওয়েট কৰিছে পারফেক্ট সেটআপ মই সদায় এটোই কৈ থাকো কি পারফেক্ট সেটআপৰ কাৰণে ওয়েট কৰক কিবা না কিবা হলেও পাব যদি আজি জনিতা এটো সেটআপত মই কেনেকৈ মিছু হৈ গল একো ডাঙৰ কথা নহয় কাইলে পাই যাব বা পৰহিলে পাই যাব মাৰ্কেটটো সদায় থাকিব কিন্তু ইয়াতে আমাৰ ক্যাপিটাল প্ৰটেকশনটোৰ ইম্পৰ্টেন্সটো বেছি থাকিব লাগে ঠিক আছে তো ইয়াতে আপোনালোকে চাওক যে কি ধুনিয়াকে এই ট্ৰেন্ড লাইনডাল যোনডাল আছিল সেই ট্ৰেন্ড লাইনডাল প্ৰথমতে ব্ৰেক কৰিলে তাৰ পিছত এই প্ৰিভিয়াস যোনটো এটা লেভেল আছিল লেভেলটো আমি অলৰেডি চাই আছো লাষ্ট উইকৰ পৰা এই লেভেলটো ব্ৰেক কৰিব পৰা নাছিল হয়নে এই লেভেলটো এই যোনটো সাপোৰ্টটো এভৰি টাইম কি কৰে বায়াৰ্স বিলাকে মই কালিও ভিডিওত কৈছিলো এটো লেভেল এবাৰ কিন্তু উলালে যদি তলৰ ফালে উলাই যায় তেতিয়া হলে বায়াৰ্স যোনবিলাকে মানে বাই কৰি গৈছে সিহঁতৰ ষ্টক লছটো হিট হ'ব আৰু ফাষ্ট মোমেন্টাম এটা মাৰ্কেটে কৰিব আৰু হেতুৱে কৰিলে ভলাটিলিটি হৈছে তাৰ পিছত কিন্তু ইয়াতে আপোনালোকে চাব পাৰে এই যোনডাল ক্যান্ডেলডাল এইডাল ক্যান্ডেলে যোনডাল 5 মিনিটছৰ ট্ৰেন্ড লাইনডাল ব্ৰেক কৰিলে তাৰ পিছত অলমোস্ট দুডাল ক্যান্ডেলে ইয়াতে অলমোস্ট 350 টু 400 পইণ্টছৰ মোমেন্টাম দিছে মানে এটা অপচন আপোনালোকে ভাবক কি 250 পইণ্টছ ইয়াতে উইদিন 5 মিনিটছ গুচি গৈছে তো এনেকুৱা টাইপৰ ট্ৰেড বিলাক কি হয় আপোনাৰ গোটে সপ্তাহৰ বা গোটে মাহৰ প্ৰফিট আপোনাক এদিনতে দি দিব পাৰে এনেকুৱা টাইপৰ ট্ৰেড এটা যদি আপোনালোকে হোল্ড কৰিব পাৰে তেতিয়া কিন্তু সেই কাৰণে ভাল সেটআপ এটা কাৰণে আপোনালোকে ওয়েট কৰিব লাগে সো এটুত আমাৰ এটা ট্ৰেড আছিল বহুত ভাল ট্ৰেড এটা গল তাৰ পিছত মাৰ্কেটে কি কৰিলে অলপ ইয়াতে ট্ৰেপিংয়ে কৰিছে
গোটেই দিনটো আপোনালোকে চাব পাৰে ইয়াতে এইখিনি জেগাত কি হৈছে আকৌ সাইডৱেজ হৈছে মাৰ্কেট আকৌ এটো লেভেললে গল মাৰ্কেট এবাৰ ৰিটেষ্ট ললে এইখিনি পইণ্টত ৰিটেষ্ট লৈ পেলাই আকৌ সাইডৱেজ হৈ পেলাই এবাৰ তলফালে গল কিন্তু লাষ্টত আপোনালোকে চাওক এইখিনি এটা ভলাটিলিটি জোনত মাৰ্কেটে ইয়াতে ক্লোজিং কৰিলে ঠিক আছে তো এটো বস্তু আমি ইয়াতে চালো যে সাইডৱেজ হৈ থকা পিছত এটা ট্ৰেন্ডিং টাইপৰ মুভ মাৰ্কেটে এটা দিলে আজি কিন্তু আজি যেহেতু ব্যাংক নিফটি এক্সপায়াৰ নাছিলে মই লাষ্ট ভিডিওত আপোনালোকক এটো মই ভুলকে কৈছিলো বিকজ মই গম পোৱা নাছিলো এটো বস্তু যে ব্যাংক নিফটি যে এক্সপায়াৰ নাছিলে আজি এক্সপায়াৰ একচুয়ালি আছে থাৰ্সডে মানে মান্থলি এক্সপায়াৰ কাৰণে নিফটি আৰু ব্যাংক নিফটি এক্সপায়াৰটো কাইলে হ'ব একেলগে তো ইয়াতে আমি চাও যে কাইলে কাৰণে কি হ'ব পাৰে এতিয়া তো অলৰেডি এটো মুভ আমি পাই গলো আজি এতিয়া আমি যদি তলৰ লেভেল বিলাক চাও আজি যোনটো নেক্সট সাপোর্ট আমি যদি চাও যে নেক্সট সাপোর্ট লেভেলটো ক'ত আছে তো নেক্সট সাপোর্ট লেভেলটো আপোনালোকে যদি চাই মই দেখাই দিছো এটো লেভেল মই অলৰেডি এটো লেভেলৰ কথা লাষ্ট ভিডিওটো কৈছিলো যে এটো নেক্সট সাপোর্ট হ'ব ব্যাংক নিফটি ঠিক আছে এটো নেক্সট সাপোর্ট হ'ব তাৰ নেক্সট সাপোর্টটো ক'ত হ'ব আমি এবাৰ 1 আৱাৰত চাও তেতিয়া ইজি হ'ব নেক্সট সাপোর্টটো আপোনালোকে চাওক এইখিনি পইণ্টত আপোনালোকৰ নেক্সট সাপোর্টটো এইখিনি হ'ব ঠিক আছে তো ওচৰতে আছে 740 এটা সাপোর্ট আছে 45 740 আৰু 45 515 মানে 45 500 যোৰ ৰাউন্ড লেভেল এইখিনি ওচৰতে এটা সাপোর্ট আছে নেক্সট তো ইয়াতে কাইলে যদি আমি চাও কেনেকৈ আমি ট্ৰেডটো ইনিশিয়েট কৰিব পাৰিম ইয়াতে চাওক যে এটো আমাৰ এটা লেভেল আছিল যোনটো আজি ব্ৰেকডাউন কৰিলে হয়নে এটো লেভেল আজি ব্ৰেকডাউন কৰিলে তো মার্কেটত এতিয়া আমি যদি বুলিশ ট্ৰেড প্ৰথমতে বুলিশ ট্ৰেডৰ ফালে চাও বুলিশ ট্ৰেড যদি আমি ভাবিছো ইয়াতে লম বুলি তেনলে ইয়াতে আমি ইমান ইজিলি বুলিশ ট্ৰেড ইয়াতে নাপাও এতিয়া বুলিশ ট্ৰেডটো আমি এভয়েড কৰিব লাগিব কাইলৈলৈকে আমি এটো চাই আছিলো নিফটিত হৈ গল নিফটিক আমি বেছিকে চাই আছিলো যে নিফটিত আমি বুলিশ ট্ৰেড বেছিকে প্ৰিফাৰ কৰিম দেন বিয়াৰিশ ট্ৰেড কিন্তু আজিৰ পৰা ইয়াতে যেতিয়ালৈকে প্ৰাইস একচনটো বিয়াৰিশ দেখাই থাকে আমাক আমি বিয়াৰিশ ট্ৰেড বেছি প্ৰিফাৰ কৰিম ঠিক আছে তো ইয়াতে আপোনালোকে চাওক এডাল ট্ৰেন্ড লাইন বনি আছে অলপ ষ্টিপ হৈছে ট্ৰেন্ড লাইনডাল বাট এইডাল ট্ৰেন্ড লাইন আপোনালোকে ইউজ কৰিব পাৰে ফৰ সেলিং মানে কাইলে যদি মাৰ্কেটটো ফ্ল্যাট খোলে আৰু এইডাল ট্ৰেন্ড লাইনত যায় নহয় ইয়াত আপোনালোকে সেল কৰিব পাৰিব যদি ইয়াতে কিবা এটা বিয়াৰিশ তেনেকুৱা টাইপৰ এল ক্যান্ডেল দেখায় যেন পাই ইয়ালৈকে গ'ল আপোনালোকে ভাবক যে ইয়াৰ পৰা এটা জনপা গ্যাপ ডাউন খুলি গ'ল গ্যাপ ডাউন খুলি পেলাই এনেকা মোমেন্টাম কৰিলে ইয়াত আপোনালোকে এডাল ৰেড ডজি পালে যে আপোনালোকে হেতু লো টু ব্ৰেক হলে এটা ট্ৰেড আপোনালোকে ইনিশিয়েট কৰিব পাৰে তাৰ হাইটো ষ্টপ লছ ৰাখি তো ষ্টপ লছটো সৰু হ'ব টাৰ্গেটটো আপোনালোকে ডাঙৰ ৰাখিব পাৰিব এতিয়া যদি এডাল ট্ৰেন্ড লাইন ইয়াতে যদি ব্ৰেক হৈ যায় মানে ভাবক কি ইয়াতে ফ্ল্যাট খুলিলে বা গ্যাপ ডাউন খুলি পেলাই মাৰ্কেট গ'ল আৰু এডাল ব্ৰেক কৰিলে তেতিয়াহলে আপোনালোকে কি কৰিব পাৰে এটো ট্ৰেড ইয়াতে এভয়েড কৰিব পাৰে এই ট্ৰেডটো এভয়েড কৰিব পাৰে ফৰ বাইং কত কৰিব বাইং কৰিব এই যোনটো লেভেল অলৰেডি মাৰ্কেটে আজি ট্রাই কৰিছিলে ওপৰলৈ যাবলৈ আজি মানে ইয়াতে এনেকুৱা হলতেন এখিনিত যদি কনসলিডেট কৰি মাৰ্কেটে যদি এটো ব্ৰেক কৰি দিলেতেন না তেতিয়া কি হলতেন এই যোনলাকে কল শর্ট কৰিলে হেহতকো ট্ৰেপ আজি কৰা চান্স আছিল কিন্তু এই মেজৰ লেভেলটো ব্ৰেক কৰি মাৰ্কেটে ইয়াৰ ওপৰত আৰু যাব নোৱাৰিলে দুবাৰ ট্রাই কৰিছে বা দুবাৰে ফেইল কৰিছে তো এতিয়া বাইংটো যদি আমি চাব লাগে তেনলে বাইং তেতিয়া চাব লাগিব যেতিয়া এই লেভেলটো ওপৰত এবাৰ মাৰ্কেটে ক্লোজিং দিব বিকজ কি হ'ব তেতিয়া এই যোনটো মেজৰ লেভেল আমি যোনটো সাপোর্ট টু ড্ৰ কৰি থৈছিলো যোনটো ব্ৰেক কৰিলে অলৰেডি এতিয়া ইমান দিনৰ পিছত কি হৈছে সেলাৰছে এই লেভেলটো তলত লৈ যাব পাৰিছে তো এতিয়া ভাবক কাইলে যদি এনেকুৱা হয় কাইলে যদি আকৌ একেবাৰে আকৌ বায়াৰ্ছ যদি ইয়াৰ ওপৰত সক্ষম হৈ যায় ওপৰত লৈ যাবলৈ এটো প্ৰাইছত তেনেহলে কি হ'ব তাৰ মানে এই যোনটো ফল আছিল এটো ফলটো ইমান ইম্পৰ্টেন্স নাই মানে ঠিক আছে এই ফলটো ইমান ইম্পৰ্টেন্স নাই এন্ড মাৰ্কেটে ইয়াৰ ওপৰত গৈছে মানে বাইং আকৌ ইয়াৰ পৰা বায়াৰ্ছে আকৌ গ্ৰিপটো লৈ ল'ব ঠিক আছে তাৰ ওপৰত আমি এটা ফিবোনাকি ৰিট্ৰেসমেন্ট ড্ৰ কৰি চাও যে ফিবোনাকি মতে কি কৈ আছে এয়া চাও ফিবোনাকি মতেও সেম যে 50% যোনটো আছে মানে এই যোনটো ফল হল হাই পৰা লো লৈকে মই লগাইছো এই ফলটোৰ 50% ৰ ওপৰত মানে এইখিনি লেভেল যদি ব্ৰেক কৰে 50% ৰ ওপৰত মাৰ্কেটে ইয়াতে ক্লোজিং দি দিব তো ক্লোজিং দি দিব মানে কি 50% ৰ ওপৰত যদি গুছি গল তা মানে এটো এটা ইন্ডিকেশন হয় যে বায়াৰ্ছ সে আকৌ মানে আকৌ গ্ৰিপ ইয়াতে পাই গৈছে ঠিক আছে তো এটো বস্তু আপোনালোকে বাইংৰ কাৰণে কনসিডাৰ কৰিব সেলিংৰ কাৰণে তলৰ সাইডে আমি কোনটো চাম তলৰ সাইডে আপোনালোকে চাব যে কাইলে যদি
এই লেভেলটোৱে যদি কাইলৈ আপোনালোকে ভাবক কি একদম ফ্লেট খুলিছে, ঠিক আছে, একদম ফ্লেট খুলি পেলাই যদি এইটো লেভেল ব্ৰেক কৰে, ঠিক আছে, তেতিয়াহ'লে আপোনালোকে স্কেল্প ট্ৰেড এটা ল'ব পাৰে, স্কেল্প ট্ৰেড এটা ইয়ালৈকে ল'ব পাৰে, এইটো লৈকে সৰু ট্ৰেড হ'ব, বহুতে সৰু ট্ৰেড, এইটো এভইডো কৰিব পাৰে পাৰিলে, যদি এইটো আপোনালোকে লয় সৰু ট্ৰেড আপোনালোকে ল'ব, ঠিক আছে, বহুতে সৰু, যেনেকে 850 পৰা 740, মানে অলমষ্ট 100 পইণ্টছ, 100 পইণ্টছৰ এটা ট্ৰেড পাব পাৰে, তাতকে বেছি ইয়াতে প্লেন নকৰিব। মেইন ট্ৰেডটো নেক্সট চেল অফ ক'ত হ'ব পাৰে, যদি মাৰ্কেটে গেপ ডাউন অলপ খোলে বা এইখিনি লেভেলত যদি কনচলিডেট কৰে, তাৰপিছত এইটো লেভেল ব্ৰেক কৰিব দিয়ক, তেতিয়া আপোনালোকৰ টাৰ্গেটটো অলপ বেছি আছে, অলমষ্ট 200 পইণ্টৰকেও বেছি আছে। তো এইটো ট্ৰেড আপোনালোকে চেলিঙৰ কাৰণে প্লেন কৰিব পাৰে, আৰু বাইঙৰ কাৰণে মই ক'লো, আৰু চেলিঙৰ কাৰণে আৰু এটা প্লেন কৰিব পাৰে, যদি মাৰ্কেটে কি কৰে, এই লেভেলটো যে মই ক'লো আপোনালোকক, এই লেভেলটো আকৌ হ'ব পাৰে কি, ইয়াৰ পৰা যদি মাৰ্কেট চিধা চিধি গৈ থাকে, ইয়াত যদি 50%ত যদি মাৰ্কেটে আকৌ যোনটো ৰিট্ৰেচমেণ্ট দেখালো ফিবনাকিত, ইয়াত যদি আকৌ নিগেটিভ দেখায়, তাতো আপোনালোকে ইয়াতে চেল কৰিব পাৰে, ঠিক আছে। কিয় এইটো হ'ব, ফিবনাকি মতে ফিবনাকি ইম্পৰ্টেঞ্চটো কি হয়, ই আমাক এইটো কয় যে যদি এটা ফল হৈছে, তেতিয়াহ'লে এই যে ৰিট্ৰেচমেণ্ট এটা হ'ব, এই ৰিট্ৰেচমেণ্টটোলৈকে মাৰ্কেটে কৰি তাৰপিছত মাৰ্কেটটো আকৌ ফল কৰিব। তো আমি ইয়াতে এটা চেলিং চাব পাৰোঁ, নহ'লে ইয়াতে যদি কনচলিডেট কৰি এইটো ব্ৰেক কৰে, তেন্তে আমি বাইং চাম, ঠিক আছে। তো এইটো আমি কাইলৈ বেংক নিফটিৰ কাৰণে প্লেন কৰিছোঁ। এতিয়া নিফটিটো চাই লওঁ এবাৰ। নিফটিটো আপোনালোকে চাব পাৰে যে সেম বস্তু, সেম টাইপৰ কেণ্ডেল ক্লোজিং দিছে ইয়াতে, উইচ ইজ ৰেড মাৰিবুজক, কিন্তু কালিলৈকে আপোনালোকে চাব যে প্ৰাইজ একশ্যনটো ট্ৰাই কৰি আছিল যে আকৌ আমাৰ ইয়ালৈকে আমাৰ প্ৰাইজ একশ্যনটো এনেকুৱা লাগি আছিল কি নিগেটিভ ট্ৰেড ল'লে অলপমান আমাৰ ইয়াতে ইছ্যু হ'ব পাৰে, কিয়নো মাৰ্কেট ট্ৰাই কৰিছে, দুদিন ট্ৰাই কৰিলে, কিন্তু আকৌ ফল আপ নাপালে তাৰমানে। তো সেইটো কাৰণে ইয়াতে আমি চাইছিলোঁ যে মই আপোনালোকক এটা কথা কৈছিলোঁ প্ৰিভিয়াছ ভিডিঅ'ত, নিফটিত আপোনালোকে এটা কাম কৰিব পাৰে, ওপৰ চাইডে যদি ট্ৰেড পায় তেতিয়াহ'লে আপোনালোকে ফুল কোৱান্টিটিত যাব পাৰে, তলৰ চাইডে যদি যায় এনেকুৱা কৰিব যে ট্ৰেডটো যদি লৈছে 50% আপোনালোকে ল'ব পাৰে। তো ইয়াতেও আপোনালোকে চাব যে ভাল টাৰ্গেট দিছে মাৰ্কেটে, তো এইটো আপোনালোকে যদি 50% কোৱান্টিটিটোৰ কৰিছে, তেতিয়াহ'লে এইটো চাওক, এই ট্ৰেণ্ড লাইন দি, এই যোনডাল ট্ৰেণ্ড লাইন আছে আপোনালোকে চাব পাৰে, এই ট্ৰেণ্ড লাইনডাল কালিও ডিছকাছ কৰা হৈছিলে, এই ট্ৰেণ্ড লাইনডালৰ তলত মই কৈছিলোঁ যে এই ট্ৰেণ্ড লাইনডালৰ যদি তলত যায়, তেতিয়াহ'লে আপোনালোকে 50% কোৱান্টিটি কৰিব, বিকজ মাৰ্কেটটো অলপ পজিটিভ দেখাই আছিলে কালিলৈকে, হয় নাই? তো সেইটোৰ কাৰণে, তো ওপৰটোতো ইমান ভালকে একো ক্লজিং নাহিলে, কিন্তু ইয়াত মাৰ্কেটে কি কৰিলে, বহুত ভাল এটা আপোনালোকক টাৰ্গেট দিলে, এণ্ড নিফটিত বেছি ভাল টাৰ্গেট দিছে বেংক নিফটিতকে। মানে এইখিনিত যদি ভলেটিলিটি আছিলেও মাৰ্কেটে ডাউনৱাৰ্ড ট্ৰেণ্ডিঙে আছিলে, ঠিক আছে। তো এইটো হৈ গ'ল আমাৰ নিফটিৰ কাৰণে আমি যোনটো ট্ৰেড পাইছিলোঁ। আৰু নিফটিত আৰু এটা ট্ৰেড আছিলে, যেনেকৈ ছাপৰ্টটো যেতিয়া ব্ৰেক কৰিছে তেতিয়াও এটা আপোনালোকৰ ট্ৰেড ইয়াতে ইনিচিয়েট হৈছিলে, যোনটো ছাপৰ্ট আছিলে, এই ছাপৰ্টটো সিদিনা লৈছিলে, এই ছাপৰ্টটো যেতিয়া আকৌ ব্ৰেক কৰিছে, এইটো এটা ট্ৰেড, আৰু এই ছাপৰ্টটো ব্ৰেক কৰোঁতে ৰিটেষ্ট যেতিয়া ল'লে, এই ৰিটেষ্টটো লওঁতে আৰু এটা ট্ৰেড আমি পাইছিলোঁ, ঠিক আছে। তো কাইলৈৰ কাৰণে আমি চাওঁ, এতিয়া কাইলৈৰ কাৰণে যদি আপোনালোকে চাই, এই লেভেলটো আকৌ ইম্পৰ্টেণ্ট হৈ যাব, কিন্তু এইটো লেভেল এতিয়া বহুত দূৰত হৈ গ'ল, সেইটো কাৰণে আমি ইয়াতে 1 আৱাৰত নেক্সট ছাপৰ্টটো চাব লাগিব। নেক্সট ছাপৰ্টটো যদি চাই ওচৰতে আছে, এইটো চাওক, এইটো হ'ল আমাৰ নেক্সট ছাপৰ্ট, তো বেছি দূৰত নাই, এই ছাপৰ্টটো ওচৰতে আছে, ঠিক আছে। এইটো ছাপৰ্ট আমি এনেকৈ চাব লাগিব যে মাৰ্কেটে যদি কাইলৈ এই ছাপৰ্টটোলৈকে আহে, কিমান দূৰত আছে ছাপৰ্টটো, অলমষ্ট আপোনালোকে চাব পাৰে 926, ক্লোজিং দিছে 951, এণ্ড এইটো অলমষ্ট 100 পইণ্টছ এটা আছে তললে 850। তো সেম ইয়াতে ছেটআপ ইউজ কৰিব পাৰে, যদি কাইলৈ মাৰ্কেটে অলপ কনচলিডেট কৰে, তাৰপিছত এইটো লেভেল যদি ব্ৰেক কৰে, তেনেহ'লে আপোনালোকে এটা স্কেল্প ট্ৰেড ইয়াতে প্লেন কৰিব পাৰে এই লোটোলৈকে। কিন্তু মেইন ট্ৰেডটো আকৌ কেনেকৈ প্লেন কৰিব, এই লেভেলটো যদি কনচলিডেট কৰি এই মেজৰ লেভেলটো যদি আকৌ ব্ৰেক কৰে, তেনেহ'লে আপোনালোকৰ টাৰ্গেট এটা ডাঙৰ টাৰ্গেট আকৌ কাইলৈও মাৰ্কেটে যেনেকৈ আজি ফল কৰিলে কাইলৈও ফল কৰিব পাৰে। তেতিয়া টাৰ্গেট ক'লৈকে আমি চাম, টাৰ্গেট ইয়ালৈকে চাব পাৰিম, ঠিক আছে। 739 740লৈকে আপোনালোকে টাৰ্গেটটো প্লেন কৰিব পাৰে, ঠিক আছে। তো এইটো আমাৰ হৈ গ'ল তলৰ চাইডে। ওপৰ চাইডে কেনেকৈ প্লেন কৰিম, ওপৰ চাইডে যদি আপোনালোকে চাই বাইঙৰ, আমি এতিয়া ইয়াতে বাইঙত ডাইৰেক্টলি এটা ট্ৰেড লোৱাটো আমাৰ কাৰণে ৰিস্কি হ'ব। এইটো লেভেলত আপোনালোকে চাব পাৰে, ঠিক আছে। এইটো লেভেলত কি হ'ব যে
মাৰ্কেটে যদি ইয়াতে কনসলিডেট কৰে যদি এটো লেভেললৈকে আহে যদি বাইং আহে এটো লেভেললৈকে তাৰপিছত যদি ইয়াতে আপোনালোকে কিবা এটা ডজি বা তেনেকুৱা বিয়াৰিছ এংগেলফিং বা তেনেকুৱা ডাবল টপ যদি দেখা পায় তেতিয়া আপোনালোকে আকৌ ইয়াতে সেলিংৰ কাৰণে ট্ৰেড এটা ল'ব পাৰে ঠিক আছে বেংক নিফটি নিচিনাকে সেম আপোনালোকে প্ল্যান কৰিব পাৰে আৰু ফিবোনাকি মতে চাই দিছো ফিবোনাকি মতেও লেভেল যোনটো থাকিব এটো এটা দেখিছে 38% লেভেল যদিবা মাৰ্কেটটো আহিলে অলমোষ্ট 38% লেভেলৰ এখিনতে পালে ৰিজেকশনটো তাৰ লগত ট্ৰেন্ড লাইন ডালটো ৰিজেকশন পাইছে তো আপোনালোকৰ দুটা কনফাৰ্মেশন থাকি যাব আৰু মেইন যদি আপোনালোকে বাইংৰ কাৰণে ভাবিব কৈছে নিফটি তেতিয়া হলে অনলি এন্ড অনলি এই লেভেলটো 50% যোনটো লেভেল আছে যদিবা মাৰ্কেট গ্যাপ আপ খুলিলে বা এখিনিত খুলি এইখিনি অলপমান কনসলিডেট কৰিলে এই লেভেলটো যদি ব্ৰেকআউট কৰিছে তেনে ভাবি লওক যে এই যোনটো ফল আছিল এটো ফলটো এটা ফেক ফল হৈ গৈছে ইয়াৰ পৰা আকৌ বায়াৰ্ছৰ হাতত ইয়াতে গ্ৰিপটো আহি গৈছে তো আপোনালোকে বহুত জলদি তেতিয়া আকৌ অল টাইম হাই কাৰণে প্ল্যান কৰিব পাৰিব ঠিক আছে যদি এটো লেভেল ব্ৰেক হয় আৰু ক্লোজিং দিয়ে তাৰ ওপৰত 1 ডে ঠিক আছে নহলে ইয়াতে আপোনালোকে সেলিংৰ ট্ৰেড চোৱাই বেটাৰ হ'ব যোনটো এটো ফল কৰিলে এটো ৰিট্ৰেসমেন্ট গল ইয়াতে আপোনালোকে সেলিংৰ কাৰণে যদি ট্ৰেড দেখায় ইয়াতে তেতিয়া আমি ইয়াতে সেলিংৰ কাৰণে চাব লাগিব ঠিক আছে তো এটো হৈ গল নিফটি 50 কাইলে যেটো এক্সপাইৰি আজি যোনটো মুভ দি দিছে এনেকুৱা হ'ব পাৰে কি এটো হাই যোনটো আছে আৰু এটো লো যোনটো আছে যদি গ্যাপ আপ খুলি যায় আপোনালোকে ভাবক যে এটা গ্যাপ আপ খুলি গল ইমান মানত গ্যাপ আপ খুলি গল ভাবক এখিনি মানত গ্যাপ আপ খুলি গল আৰু মাৰ্কেটটো তেতিয়া কি হ'ব এটা বস্তু থাকে তেতিয়া এটা চান্স থাকে কি বহুতবাৰ মই দেখিছো প্ৰাইস অবজাৰভেশনত যে যদি প্ৰিভিয়াস ডেটো এটা ট্ৰেন্ডিং মাৰ্কেট হৈ যায় মানে নেক্সট দিনা এক্সপাইৰি হয় তাৰ আগৰ দিনা যদি এটা ট্ৰেন্ডিং মাৰ্কেট হৈ যায় তেতিয়া কি হয় এই যোনটো হাই আছে আৰু এই যোনটো লো আছে এটা যদি মাৰ্কেট ভাবক ঠিক আছে ফ্ল্যাট খুলি প্লাই লো ব্ৰেক কৰিছে বা অলপ বেয়াৰিশনেস দেখাইছে তেতিয়া বেলেগ কথা কিন্তু যদি গ্যাপ আপ খুলি যায় পটককে মানে 50% ওচৰত খুলিলে আৰু হেখিনতে ট্ৰেড কৰি আছে তেতিয়া কি হ'ব গোটেই দিনটো সাইডৱেজ হৈ যাব পাৰে এন্ড কিয় সাইডৱেজ হৈ যোৱা চান্স থাকে বিকজ তেতিয়া সেলার্স অপশন সেলার্স বিলাকৰ কাৰণে ভয় নাথাকে কিয় ভয় নাথাকে বিকজ এহতি আৰামছে কি কৰিব 22252 এটাৰ ওপৰ লেভেল আছে আৰু তলত আছে 21900 জনতা 21900 এই দুটা লেভেলত আপোনালোকে ভাবক দুটাতে ইয়াতে কল আৰু ইয়াতে পুট এই দুটাই সেল কৰি পেলাই প্ৰতি গোটেই দিনটো আৰামছে ইয়াতে প্ৰিমিয়াম খাব পাৰিব হয়নে তেতিয়া ইজিলি এই দুটা জিৰো হৈ যাব যদি মাৰ্কেটে আপ ডাউন কৰি থাকে এবাৰ আপ গল মাৰ্কেট ধৰিবা ইয়াৰ পৰা আপ গল আকৌ ৰিজেকশন পালে এনেকুৱাকে যদি থাকি যায় গোটেই দিনটো আৰামছে ইয়াতে প্ৰফিট হৈ যায় তো এনেকুৱা টাইপৰ মাৰ্কেটটো হ'ব পাৰে আমি ক'ব নোৱাৰো কিন্তু আমি এটো চাব লাগিব যদি এনেকুৱা টাইপৰ মাৰ্কেট হৈছে তেতিয়া হলে আপোনালোকে ক্যাপিটাল প্ৰটেকশনটো প্ৰায়োৰিটি দিব লাগিব যদি আপুনি অপশন বাইং কৰে অপশন সেলার যদি আপোনালোকে অবভিয়াসলি অপৰচুনিটি ইয়াতে আছে অপশন সেলিং তো আপোনালোকে ডাইৰেকশনালও কৰিব পাৰে নন ডাইৰেকশনালও কৰিব পাৰে আপোনালোকৰ চান্সেস থাকে কিন্তু বাইংটো এটাই হেৰি থাকে মানে এটাই লিমিটেশন থাকে কি আপোনালোকৰ মুভ আহিলেহে আপোনালোকৰ ভাল প্ৰফিট হ'ব মুভ যদি নাহে ডাঙৰ তেনে তাতে প্ৰফিট হোৱাৰ চান্স অকণ কম থাকে ঠিক আছে যেনেকৈ আজি আপোনালোকে চাই লওক যে প্ৰথম হাফটো অলপ ট্ৰাই কৰিছিলে মাৰ্কেটে সাইডৱেজ হয় তো ওয়ান্স এই ট্ৰেন্ড লাইনডাল ওলালে তাৰ পিছতহে ডাঙৰ মুভ কৰিছে তো সেটআপ বনিব দিব তাৰ পিছত আপোনালোকে ট্ৰেড ল'ব ঠিক আছে তো ইয়াতে মই ভিডিওটো আজি কাৰণে সামৰিছো ধন্যবাদ সকলোকে এন্ড আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে